আসসালামু আলাইকুম এভৰিৱান, মই মাহিনী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। মাহঁত আহি গ'ল আজি বিয়াৰ পৰা। আমাৰ অপু আহিছে খাবলৈ আৰু হাঁহ লৈ আহিছে, আৰু হাঁহহঁতৰ লৈ আহিছে বাবুল মাৰ ঘৰৰ পৰা হালাল কৰিয়ে আনিছে। এতিয়া বাচি কুচি লৈ বনাওঁ আৰু অপুক আজি হাঁহেই খুৱাম। ভাত পানী খালোঁ, খাই এয়া ৰুমলৈ আহিছোঁ। অহাকালিলৈ যিহেতু ঘৰলৈ যাম, এয়া বেগ চেগ পেকিং হৈ গ'ল আৰু বেটিয়েও তাই নিজৰ বস্তুবোৰ ভৰাই আছে কি ক'ত লাগে। হ'ল নাই সামৰা? ইমানবোৰ ল'ব নালাগে বেটি যান, কেইদিনমানৰ কাৰণে। ঘৰলৈ যোৱাৰ পেকিং হৈ গ'ল, এই দুটা বেগেই লৈছোঁ। কি কৰিলে? ভাঙি পেলালে। দুটা বেগেই লৈছোঁ, বেছি কাপোৰ লোৱা নাই। এইখিনি লাগিবই লাগিবই। ঠিক কৰি থৈছোঁ, কাইলৈ আল্লাই কৰাত ঘৰলৈ যোৱা হ'ব আৰু। এতিয়া ৰাতিপুৱা যাবলৈ ওলাইছোঁ আৰু সকলো ঠিক ঠাক হৈ গ'ল, বিচনা চিচনা সামৰি লৈছোঁ। এতিয়া আমি হোজাইলৈ যাওঁ, হোজাইৰ পৰা ট্ৰেইনেৰে যাম। বলা 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 আৰু আচলতে চাপৰ মুখে আমাৰ পৰা ওচৰ হয়, কিন্তু যাতায়াতৰ অসুবিধা, সেইকাৰণে হোজাইলৈ আহিছোঁ। এয়া হোজাই ষ্টেচন পালোহি। হোজাই ষ্টেচন চাহ একাপ খাই লওঁ। চাহ বনোৱাৰ টেকনিকটো ভাল লাগিল দাদাজনৰ। চাহকাপ বৰ ধুনীয়াকৈ বনাইছে, মানে বনাই থোৱা নাই আগতীয়াকৈ, একেবাৰে ইনষ্টেণ্ট বনাই দিছে। টিকট কটা হৈ গ'ল আৰু 2 নম্বৰ প্লেটফৰ্মলৈ আহি আছোঁ। আইচক্ৰীম আনিলোঁ। ট্ৰেইন অহা নাই, ষ্টেচনতে বহি আছোঁ আৰু ইহঁতৰ আৰম্ভ হৈ গ'ল খোৱা। পেকেটৰ পৰা, আইচক্ৰীমৰ পৰা, ঠাণ্ডাৰ পৰা আৰম্ভ কৰি দিলে আৰু। এইফালে বেটি দিনটো আছে, খাব দিনটো আছে, আৰম্ভণিতে ট্ৰেইন আহিবলৈ হৈছে আৰু অকণমান সময় আছে। আমি এতিয়া কমাৰবন্ধাত ৰৈ আছোঁ, এইখিনিতে ক্ৰচিং আছে। বেটিয়ে একেৰাহে বহি বহি আমনি পাইছেগৈ আৰু। ৰখি আছোঁ বহুত দেৰিৰ পৰা কমাৰবন্ধাত। এতিয়া ক্ৰচিং আছিলে, আকৌ ইফালে শতাব্দী ইঞ্জিন বেয়া হৈ গ'ল বোলে। ইমান অশান্তি লাগিছে ন। এয়া শতাব্দীখন গৈছে পাৰ হৈ, এতিয়া যাব পাৰিম আৰু। আমি আমগুৰি ষ্টেচনত নামিলোঁ আৰু তাৰ পৰা তাহমিদে লৈ আহিল, সেইখিনি দেখাব নহ'ল কাৰণ মোবাইলটো ছুইচ অফ হৈ গ'ল। আহি পাই ৰেষ্ট ল'লোঁ আৰু আজি দোৱা আছে, আচলতে সৰুকৈ অকণমান দোৱা কৰিছে আমাৰ বাইহঁতৰ ঘৰত। এয়া দিনটো হাইৰাণ হৈ যোৱা হ'ল আজি। বেটি আহিয়ে বিৰাট ভাল পাইছে আৰু একদম আহিয়ে মানে ফ্ৰেণ্ড পাই গ'ল। আমাৰ জেনিফা আহি গ'ল, বেটি খুব ফূৰ্তি আৰু জেনিফাৰ কৈছে, জেনিচাক লগ পাই গ'ল। এইবাৰ ভাল পাব বেটিয়ে ন, বেটি এইবাৰ ভাল পাব, মানে হলিডেজ ভালকৈ পাৰ হ'ব। মিঠা দৈহে জানিছোঁ, দিবা কি খাম, অকণমান দেৰিকৈ খাম। আহিয়ে আপোনালোকে খাই লওক। আমি আহিয়ে যি ধুনীয়াকৈ নাচবে, চাহ দিলে, ৰুটি চুটি, ভাত দেৰি খাম। এটা হাতত দেৰি খাবা ন, মই দি দিওঁ। ঘৰলৈ যাবগৈ লাগিব।
ইহঁতৰ এনেই ভোক কম। আৰু আমি আহিয়ে খুব হেভিকৈ চাহ খাই দিয়া হ'ল, সেইকাৰণে ভাত অকণ দেৰিকৈ খাম। ইমাবাই যিহেতু যাবগৈ, সেইকাৰণে ইমাবাৰে ভিডিঅ'তে ভাত খাই লৈছে। অকণমানি মাইনা এজনী আহিছে ফুৰিবলৈ ন? এতিয়া ৰুজবি কেতিয়াকৈ যাবি যে? মই 5 তাৰিখে যাম। অঁ, একদম 5 তাৰিখে ইউপি পাবগৈ আকৌ আমাৰ ডেকা ল'ৰা লেগত। কি হ'ল ডেকা আৰু আমি সকলোৱে ভাত পানী খাই আজৰি হওঁতে প্ৰায় 12টামান বাজিলেগৈ। আৰু এতিয়া মই আপোনালোকক পিছদিনাখন লগ পাইছোঁ। পিছদিনাখনীয়া মাহিনৰাবোৰ ঘৰলৈ যাবলৈ ৰেডি হৈ গ'ল। গাড়ী আহি গ'ল, এতিয়া ষ্টেচনলৈ যাব। তাৰপিছতে ট্ৰেইনেৰে আজিও যাবগৈ। মাহিনৰাবোৰ গ'ল আৰু মই এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰত ৰাতিপুৱা একো কাম বন কৰাই নাই অৱশ্যে। কাম বন কৰি মেলি আজৰি হওঁ। আৰু কালিৰ জাৰ্ণিৰ ভাগৰ শেষ হোৱাই নাই, গা পাটো সোনকালে ধুই লওঁ। মাহিনৰাবোৰ গ'ল, মই আগতে চাহকাপ খাই লৈছিলোঁ। এতিয়া প্ৰথমতে কাপোৰখিনিয়ে ধুই লৈছোঁ, তাৰপিছতহে ইটো কৰিম আৰু। জানমণি নানী কোচত বহিলেহি আহি চোৱা। বেটিয়ে লাচ্ছি বনাইছে, পাৰিছা? ইলাচি অকণ দিব লাগিব। আজি খুব গৰম বেছি। এগিলাচ লাচ্ছি খাই ল'ব। দাঙি নিদিবা, এইটো হেৰি হৈ যায়, চিটিকনি পৰে। আৰু এতিয়া ৰাতিপুৱাৰ সকলো কাম বন কৰি আজৰি হ'লোঁ। আৰু ইহঁতি আকৌ ফ্ৰেঞ্চ ফ্ৰাইজে খাই বোলে, বেটাহঁতেও খাব, ভাগিনকেইটাই খুব ভাল পায়। ইহঁতি বোলে একেই সিহঁতৰ নেচাৰটো জানেনে, ভজা পোৰা খাই ভাল পায়। এয়া মই ঠিক ঠাক কৰি ভাজিছোঁ। ফ্ৰেঞ্চ ফ্ৰাইজ খাওঁ কৰি থাকে, ইয়াতো ফ্ৰেঞ্চ ফ্ৰাইজ। বৰষুণ দি আছে, ফ্ৰেঞ্চ ফ্ৰাইজ খাব লাগে। বইল চইল কৰি থৈছিলোঁ, আগতে মই দেখাইছিলোঁ। এতিয়া ভাজোঁ নহয়। এতিয়া সন্ধিয়া মই বেটীজানহঁতৰ ফৰমাইজ পূৰা কৰিবলৈ লৈছোঁ। ফ্ৰেঞ্চ ফ্ৰাইজখন ভাজি দিওঁ। বেটাহঁতৰ খাব পিছে মোৰ ভাগিন দুটাই, তাহমিদ, ৰুজবি, সিহঁতিও ভাল পায় দেই। ইহঁতৰ নিচিনা একেই হ'ল আৰু গোটেইকেইটাই এইবিলাক বস্তু খাই ভাল পায়। কৰ্ণ এটা বনাই লৈছোঁ, ইয়াত দি গৈছোঁ। এইটো মোৰ ভাগি দেখাই দিম। চচ দি খাইছোঁ। নাখাবা ন মেহেদি, ভাল পাইছানে? হ'ব দে। ফ্ৰেঞ্চ ফ্ৰাইজ খালে বেটিয়ে গৰমত ড্ৰেছ চেঞ্জ কৰি এতিয়া কফি খায়। এইটো দেখিলে যে মিনি কেপেচিনো মেকাৰ, এইটো বস্তু দেখিয়ে কফি খাবলৈ বিচাৰিলে। এয়া ধুনীয়া ঘূৰে ন? অঁ, চব ইজি হ'ল আজিকালি, আৰু কাপতে ঘূৰাব পাৰে। হ'ব দিয়া, কফিটো দি দিয়ে এতিয়া। চব নাই হোৱাটো বহুত দেৰি লাগে। এইটো ভালকৈ চলাই ল'বা। মিনি কেপেচিনো মেকাৰ কিমান লয় এইটো? সেইটো বেটিয়ে লৈ যাবা। সেইটো তুমি লৈ যাবা। সেইটো চাব গ'লে সেইটো লৈ যাবা। দামটো বিচাৰিয়ে পোৱা নাই। অফ কৰি দিয়ে। দামটো বিচাৰিয়ে পোৱা নাই, কিমান জানো? এইটো নেদেখা। 100 টকা নে 150 টকা? অঁ, বেছি নহয়। এইটো কি কফি হ'ল এইটো? এতিয়া হেৰি কৰি হ'ব, কফি দিও কৰিব লাগিব বেটি, তেতিয়াহে হ'ব। কফি দি কৰিম নহয়, প্ৰথমে এইটো হেৰি কৰি লওঁ। চবতে ঘুটনি মাৰিছে আমাৰ অঁ, অসমীয়া ভাষাত ঘুটনি। এতিয়া তুমি সেইখনে দি হেৰি কৰি থাকিব নালাগে আৰু। ইমান ফিতে তাই এতিয়া কফি বুলি ক'লে ফিটি একেবাৰে ভাগৰি যায়গৈ। এতিয়া এইকণ কষ্ট কমিলে। ঝাগৱালা কফি। চেনিকণ লাগিব, চেনিকণ লাগিবচোন। চেনিকণ এয়া বাৰীৰ আম,
জেলিখিনি ইমান ধুনীয়া হৈছে খোৱা বেটা। ইহঁতে আকৌ কিনাহে ভাল পায়, কিনা খাইছে, মই এইটোহে ভাল পাওঁ। পুৰি জেলি কফি চফি খাই সন্ধিয়াটো পাৰ হ'ল আৰু এইখিনিতে আজিৰ ভিডিঅ'টো সামৰিছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। প্লিজ মাহীৰ ৱৰ্ল্ডক আজিৰ দৰে ছাপোৰ্ট কৰি যাব। এতিয়া আজিলৈ আহোঁ, ধন্যবাদ।